নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আসাম জব নিউজ টুডে ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ তো বন্ধু বান্ধৱীসকল পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে পুনৰ বৃহৎ পৰিমাণৰ ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে য'ত আপোনালোকৰ কাৰণে 8373টা পদৰ ভেকেন্সিৰ নটিফিকেশ্যন আহিছে বন্ধন বেংকৰ তৰফৰ পৰা ভেকেন্সিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে ভেকেন্সিৰ মতে আপোনালোকৰ কোনো ধৰণৰ এক্সাম নহয় কোনো ধৰণৰ ফিজ দিব নালাগে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব 10 পাছ 12 পাছ তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেন্সিৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে কি পোষ্টৰ ভেকেন্সি আহিছে ভেকেন্সিবোৰত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব বয়সৰ সময়সীমা কি থাকিব আপোনালোকক স্যালাৰি কিমান দিয়া হ'ব সবিশেষ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম তো যদি আপোনালোকৰ অৰ্হতা মেলা আপোনালোকে ভেকেন্সিত এপ্লাই কৰি ল'ব পাৰিব গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব অলপ স্কিপ নকৰাকে কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আহিছে যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জয়েন হোৱা নাই ভিডিঅ'ৰ ডেসক্ৰিপচনত গৈ লিংক পাই যাব তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জয়েন হ'ব পাৰে তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয় তো বন্ধু বান্ধৱীসকল আপোনালোকে চাব পাৰে যে বন্ধন বেংকৰ তৰফৰ পৰা যেটা ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে তাৰ ওভাৰভিউটো আপোনালোকে চাব পাৰে অৰ্গেনাইজেশ্যনটো আপোনালোকে চাব পাৰে যে বন্ধন বেংক নাম্বাৰ অফ পোষ্ট আপোনালোকে চাব পাৰে যে 8373টা পদৰ ভেকেন্সিৰ নটিফিকেশ্যন আছে ভেকেন্সি মতে আপোনালোকে 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব তো আপোনালোকক জনাই দিম যে কোন কেইটা পোষ্টৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব কি পোষ্টৰ ভেকেন্সি আছে যেহেতু বেলেগ পোষ্টৰ ভেকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে তো বেলেগ পোষ্ট অনুযায়ী আপোনালোকৰ শিক্ষাগত অৰ্হতাটো বেলেগ থাকিব ভেকেন্সিৰ সিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব পাৰে যে আপোনালোকৰ সিম্পলি খালি ইন্টাৰভিউ হ'ব আৰু ডকুমেন্ট ভেৰিফিকেশ্যন হ'ব কোনো ধৰণৰ আপোনালোকৰ এক্সাম দিব নালাগে ভেকেন্সিৰ কাৰণে ডাইৰেক্ট আপোনালোকৰ ইন্টাৰভিউ পতা হ'ব পিছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশ্যন হ'ব খালি আপোনালোকৰ ইন্টাৰভিউ পতা হ'ব পিছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশ্যন হ'ব কোনো ধৰণৰ ৰিটেন এক্সাম আপোনালোকে দিব নালাগে ভেকেন্সিৰ কাৰণে ভেকেন্সিৰ অনলাইন এপ্লাই প্ৰক্ৰিয়াটো আপোনালোকে চাব পাৰে যে 23 ডিচেম্বৰৰ পৰা আৰম্ভ হৈ গৈছে এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 2 ফেব্ৰুৱাৰী তো যদি আপোনালোকে ইন্টাৰেস্টেড হয় ভেকেন্সিৰ এপ্লাই কৰি ল'ব পাৰিব তো যেটা ভেকেন্সি আছে ভেকেন্সিৰ হোবে ডিটেইলছ আপোনালোকে চাই লওক যে কি পোষ্টৰ ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে য'ত আপোনালোকৰ কাৰণে 8300 প্লাস ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নেম অফ দ্য পোষ্ট আপোনালোকে চাব পাৰে যে কাস্টমাৰ কেয়াৰ এক্সিকিউটিভৰ ভেকেন্সি আছে সেলছ মেনেজাৰৰ ভেকেন্সি আছে ক্লাষ্টাৰ হেডৰ ভেকেন্সি আছে এক্সিকিউটিভ এছিষ্টেণ্টৰ ভেকেন্সি আছে লোন অফিচাৰৰ ভেকেন্সি আছে ব্ৰাঞ্চ বেংকিং অফিচাৰৰ ভেকেন্সি আছে বিজনেছ ডেভেলপমেন্ট এক্সিকিউটিভৰ ভেকেন্সি আছে অফিচ এছিষ্টেণ্টৰ ভেকেন্সি আছে অফিচ বয়ৰ ভেকেন্সি আছে তো এনেধৰণে বেলেগ পোষ্টৰ ভেকেন্সিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে ইয়াৰ উপৰিও আপোনালোকে চাব পাৰে যে কালেকশ্যন এক্সিকিউটিভৰ ভেকেন্সি আছে ডোৰ বেংকিং অফিচাৰৰ ভেকেন্সি আছে কেৰাণী পদৰ ভেকেন্সি আছে ডাটা এনালাইটৰ ভেকেন্সি আছে ফিল্ড এক্সিকিউটিভৰ ভেকেন্সি আছে বিজনেছ মেনেজাৰৰ ভেকেন্সি আছে ফোন বেংকিং অফিচাৰৰ ভেকেন্সি আছে এছিষ্টেণ্ট মেনেজাৰ সাৰ্ভিসৰ ভেকেন্সি আছে ৰিকভাৰী অফিচাৰৰ ভেকেন্সি আছে তো এনেধৰণে বেলেগ পোষ্টৰ ভেকেন্সিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে যেহেতু বেলেগ পোষ্টৰ ভেকেন্সি আছে তো আপোনালোকৰ শিক্ষাগত অৰ্হতাটো বেলেগ লাগিব বেলেগ পোষ্টৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতাটো বেলেগ থাকিব তো যিটো পোষ্টত আপোনালোকৰ শিক্ষাগত অৰ্হতা মিল খায় আপোনালোকে এইটো ভেকেন্সিত এপ্লাই কৰি ল'ব পাৰিব যেহেতু বহুত কেইটা পদৰ ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে বন্ধন বেংকৰ তৰফৰ পৰা তো যেটা ভেকেন্সি আছে ভেকেন্সিৰ এজ লিমিট আপোনালোকে চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব অৰ্থাৎ মিনিমাম বয়সৰ সময়সীমা দিয়া হৈ আছে 18 বছৰ ম্যাক্সিমাম বয়সৰ সময়সীমা দিয়া হৈ আছে 40 বছৰ তো যদি আপোনালোকে ইচ্ছুক হয় ভেকেন্সিৰ এপ্লাই কৰি ল'ব পাৰে ভেকেন্সিৰ কাৰণে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকে চাব পাৰে যে 10 পাছ 12 পাছ গ্ৰেজুৱেচন কৰা সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব অৰ্থাৎ ক্লাছ 10 ৰ পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে ভেকেন্সিৰ এপ্লাই কৰিব পাৰিব যেহেতু বেলেগ পোষ্টৰ ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে তো পোষ্ট অনুযায়ী আপোনালোকৰ শিক্ষাগত অৰ্হতাটো বেলেগ থাকিব তো যিটো পোষ্টত আপোনালোকৰ শিক্ষাগত অৰ্হতা মিল খায় আপোনালোকে পোষ্টৰ এপ্লাই কৰি ল'ব পাৰিব তো যেটা ভেকেন্সি আছে ভেকেন্সিৰ স্যালাৰিটো আপোনালোকে চাব পাৰে 28000 টকাৰ পৰা আপোনালোকক 64500 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে লগতে আপোনালোকৰ গ্ৰেড পেও থাকিব সিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব পাৰে যে আপোনালোকৰ ইন্টাৰভিউ হ'ব পিছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশ্যন হ'ব অৰ্থাৎ আপোনালোকৰ কাৰণে সিম্পলি এটা ইন্টাৰভিউ পতা হ'ব তাত আপোনালোকৰ ডকুমেন্টছখিনি ভেৰিফিকেশ্যন কৰা হ'ব আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সাম দিব নালাগে ভেকেন্সিৰ কাৰণে তো যদিহে ইচ্ছুক হয় আপোনালোকে ভেকেন্সিৰ এপ্লাই কৰি ল'ব পাৰে তো যেটা ভেকেন্সি আছে ভেকেন্সিৰ এপ্লাই কৰিবলৈ হ'লে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে সম্পূৰ্ণ বিনামূলীয়াভাৱে আপোনালোকে ভেকেন্সিৰ এপ্লাই কৰিব পাৰিব তো যেটা ভেকেন্সি আছে ভেকেন্সিৰ কেনেদৰে এপ্লাই কৰিব তাৰ হোবে ডিটেইলছখিনি দিয়া হৈ আছে ইয়াৰ উপৰিও মই হোৱাটছআপ গ্ৰুপতে লিংকটো দি দিম তাৰ পৰা গৈ আপোনালোকে ভেকেন্সিৰ এপ্লাই কৰি ল'ব পাৰিব তো বন্ধু বান্ধৱীসকল যদি আপোনালোকে ইচ্ছুক হয় যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেন্সিৰ এপ্লাই কৰি ল'ব যেহেতু বেলেগ পোষ্টৰ ভেকেন্সিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে বেলেগ পোষ্টৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতাও বেলেগ থাকিব যিটো পোষ্টত আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো মিল খায় আপোনালোকে এইটো পোষ্টত এপ্লাই কৰি ল'ব তো আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে যদি এই ভিডিঅ'টো ভাল পাইছে যদি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰীমূলক হৈছে ভিডিঅ'টোত এটা লাইক কৰি দিব পাৰে কিবা সুধিব থাকিলে কমেণ্টত জনাব পাৰে
তো আজিলৈ মানে আছিলে, লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।